নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 8 জুলাই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাই আছো এটা বিগ ব্ৰেকিং নিউজ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মই এজন সাধাৰণ মানুহ ভগৱান বিষ্ণুৰ অৱতাৰ নহয় বুলি ক্ষমা খুজক সাধু সন্তৰ পৰিৱৰ্তে সম্প্ৰদায়ক ট্ৰাষ্টত ৰখাৰ বাবে নৰেন্দ্ৰ মোদীয়ে ক্ষমা খুজিব লাগে এই দাবী উত্থাপন কৰিছে কংগ্ৰেছে পৰৱৰ্তী খবৰটো হৈছে 1925 চনৰ পূৰ্বে অসমীয়া জাতি পৃথিৱীতেই নাছিল অসমীয়াৰ গুৰামীৰ বাবে অসমত নোহোৱা হৈ যাব অসমীয়া ভাষা অসমীয়া বুলি কোনো জাতি নাই জাতিয়ে নাথাকিলে ভাষা থাকিবনে পাৰিবনে চৰম অসমীয়া আৰু অসমীয়া বিদেশ নিজকে বাঙালী মুছলমান বুলি দাবী কৰা প্ৰাগ জ্যোতিষপুৰীয়া দ্ৰাবিড়িয়ান পৰিষদৰ সভাপতি এছহাক আলী দেৱানৰ মন্তব্য পৰৱৰ্তী খবৰটো হৈছে আমি সকলো দুষ্কৃতিকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছো অৱশ্য তেওঁলোকক কোনো বিশেষ উত্তৰ পূবৰ সম্প্ৰদায়ৰ বুলি চিনাক্ত বা স্বীকৃত কৰিব নালাগে কিয়নো এনে আখ্যান বা বাৰ্তাই অঞ্চলটোৰ ৰাজ্যসমূহৰ মাজত থকা শান্তি আৰু সম্প্ৰীতি বিঘ্নিত কৰিব পাৰে বুলি মন্তব্য কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আন এটা খবৰ বিধানসভাত অখিল গগৈক উদ্দেশ্যি মন্ত্ৰী পীযুষ হাজৰিকাই আক্ৰমণ কৰিছে তেওঁ কৈছে আগতে বান্দৰ আছিলে নেকি যতে ততে জপিয়াই দিয়ে আমিবোৰ আগতে মানুহ হলো তেওঁ এতিয়াও হব বাকি আছে মন্তব্য কৰিছে পীযুষ হাজৰিকাই বিধানসভাত অখিল গগৈক উদ্দেশ্যি মন্ত্ৰী পীযুষ হাজৰিকাৰ আক্ৰমণ জনাইছো পৰৱৰ্তী খবৰ 70% পৰ্যন্ত বৃদ্ধি বাছৰ ভাড়া পূৰ্বৰ 240 টকাৰ পৰা এতিয়া হলগৈ 450 টকা এই মুহূৰ্তত যাত্ৰীৰ মাজত হাহাকাৰ লাগিছে এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাইছো 70% পৰ্যন্ত বৃদ্ধি পালে বাছৰ ভাড়া মানকাছাৰৰ পৰা গুৱাহাটী আৰু মানকাছাৰৰ পৰা শিলিগুৰিলৈ চলাচল কৰা বাছৰ ভাড়া বৃদ্ধি পাইছে আৰু তাৰ পাছতে যাত্ৰীসকলৰ মাজত হাহাকাৰ মানকাছাৰ গুৱাহাটীৰ পূৰ্বৰ 240 টকাৰ পৰা এতিয়া হলগৈ 450 টকা মানকাছাৰ গুৱাহাটী নৈশ বাছৰ পূৰ্বৰ ভাড়া 350 টকাৰ পৰা এতিয়া হলগৈ 600 টকা মানকাছাৰ শিলিগুৰিৰ পূৰ্বৰ 750 টকাৰ পৰা এতিয়া হলগৈ 1086 টকা ডাঙৰ খবৰ এই মুহূৰ্তত দক্ষিণ খাৰমৰা মানকাছাৰ জিলা বাছ মালিক সন্থাই 1 জুলাইৰ পৰা বৃদ্ধি কৰিছে বাছৰ ভাড়া বৃদ্ধিৰ পাছত এতিয়া যাত্ৰীৰ মাজত হাহাকাৰ লাগিছে আন এটা খবৰ হৈছে বিশাল আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰে বৃহৎ উচ্ছেদ অভিযান চলিছে এফালৰ পৰা ভাঙি দিয়া হল অবৈধ দোকান এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাইছো ৰাজ্যত পুনৰ প্ৰশাসনৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান চলিছে বিশাল আৰক্ষী অৰ্ধসামৰিক বাহিনীলৈ অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে প্ৰশাসনৰ উচ্ছেদ অভিযান এফালৰ পৰা ভাঙি দিয়া হল অবৈধ দোকান পোহাৰ এটা ব্ৰেকিং নিউজ জনাইছো ডেমকা চহৰৰ মাজমজিয়াত একাংশ লোকে চৰকাৰী ভূমি বেদখল কৰাৰ অভিযোগ উত্থাপন হৈছে ভূমি খালী কৰিবলৈ প্ৰদান কৰা হৈছিল জাননীৰ পাছতো একাংশ লোকে ভূমি খালী নকৰাৰ অভিযোগ উত্থাপন হৈছে অবৈধভাৱে নিৰ্মিত দোকানত পৰিছে বুলডোজাৰৰ কোব আন এটা খবৰ হৈছে মিডিয়াই দেখুৱাই থকাৰ দৰে অসম নাগালেণ্ডৰ সীমাৰ সমস্যা নাই সংবাদ মাধ্যমত দেখুৱাই থকাৰ দৰে অসম নাগালেণ্ডৰ সীমাৰ সমস্যা নাই নগাসকল অসমৰ বজাৰত ঘূৰি ফুৰে অসমৰ লোকেও নাগালেণ্ডত ঘূৰি ফুৰে নিৰাপত্তাহীনতাত ভোগা নাই সীমান্তবাসী এটা ব্ৰেকিং নিউজ নিৰাপত্তাহীনতাত ভুগিছে বুলি মিডিয়াই দেখুৱাৰ দৰে একো হোৱা নাই মন্তব্য খুমটাই বিজেপি বিধায়ক মৃণাল শইকীয়াৰ এটা বিগ নিউজ এই মুহূৰ্তত জনাইছো অসম নাগালেণ্ড সীমা সমস্যাক লৈ অদ্ভুত মন্তব্য কৰিছে মৃণাল শইকীয়াই সংবাদ মাধ্যমত দেখুৱাই থকাৰ দৰে অসম নাগালেণ্ডৰ সীমাৰ সমস্যা নাই নগাসকল
অসমৰ বজাৰত ঘূৰি ফুৰে আৰু নিৰাপত্তাহীনতাত ভোগা নাই সীমান্তবাসী। জনাইছো পৰৱৰ্তী খবৰ। বাংলাদেশী নহয় ভাৰতীয়কহে বাংলাদেশলৈ পঠিওৱা হৈছে। পুছবেকৰ নামত চলিছে অমানৱিক অত্যাচাৰ। ৰাজ্যবাসীৰ কাৰণে এটা বিগ ব্ৰেকিং নিউজ। পুছবেকৰ নামত স্বদেশীক হাৰাশাস্তি কৰা হৈছে। পুছবেক নহয়, পুছ ইনটু বাংলাদেশে হৈছে। নিশাৰ আন্ধাৰত ভাৰতীয়ক উঠাই নি হাৰাশাস্তি কৰিছে। বাংলাদেশীক পুনৰ বাংলাদেশলৈ ঘূৰাই পঠিয়ালেহে পুছবেক হয়। কিন্তু অসমত যি কৰি থকা হৈছে সেয়া পুছ ইনটু বাংলাদেশ হৈছে। ভাৰতীয় মানুহকে বাংলাদেশলৈ পঠিয়াই থকা হৈছে। পুছবেকৰ নামত অমানৱীয় অত্যাচাৰ চলাই থকা হৈছে। পুছবেকক লৈ এইদৰে বিস্ফোৰক মন্তব্য কৰিছে আমিনুল ইছলামে। আন এটা খবৰ হৈছে চাৰিচকীয়া বাহন, চৰকাৰী চাকৰি, আয়কৰ এই তিনিবিধৰ গৰাকী হলে হেৰুৱাব লাগিব ৰেচন কাৰ্ড। এটা বিগ ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। ৰেচন কাৰ্ডক লৈ কঠোৰ নিয়ম জাৰি কৰিছে প্ৰশাসনে। প্ৰশাসনৰ তৰফৰ পৰা কঠোৰ নিয়ম জাৰি কৰা হৈছে। এই তিনিবিধৰ গৰাকী যদি আপুনি হৈছে তেন্তে আপোনাৰ কৰ্তন কৰা হ'ব ৰেচন কাৰ্ড। নাপায় আপুনি ৰেচন কাৰ্ড। ৰেচন কাৰ্ড থকা লোকেও ঘূৰাই দিব লাগিব ৰেচন কাৰ্ড। এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাইছো। কঠোৰ ৰূপত বিশেষ জাননী খাদ্য আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ। ঘৰত চাৰিচকীয়া বাহন থাকিলে নাপাব ৰেচন কাৰ্ড। চাৰিচকীয়া বাহন কিনিলেই ঘূৰাই দিব লাগিব ৰেচন কাৰ্ড। গুৰুত্বপূৰ্ণ খবৰ। চৰকাৰী চাকৰি থকা পৰিয়ালেও কোনো কাৰণতে নাপাব ৰেচন। চৰকাৰী চাকৰি পালেই ঘূৰাই দিব লাগিব ৰেচন কাৰ্ড। গুৰুত্বপূৰ্ণ খবৰ। আয়কৰ ইনকাম টেক্স আদায় দিয়া পৰিয়ালে পাব ৰেচন। ইনকাম টেক্স দিয়া পৰিয়ালৰ পৰা কৰ্তন কৰা হ'ব ৰেচন। গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাইছো। চৰকাৰৰ নিৰ্দেশনা অনুযায়ী কঠোৰ ৰূপত হোজাই জিলা প্ৰশাসন। ৰেচন কাৰ্ড থকা লোকেও ঘূৰাই দিব লাগিব ৰেচন কাৰ্ড। আন এটা খবৰ। সাৱধান হওক অখিল গগৈ। অখিল গগৈক লাষ্ট ৱাৰ্ণিং বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ। বিগ ব্ৰেকিং ডাঙৰ খবৰ। অখিল গগৈয়ে সদন সুস্থিৰভাৱে পৰিচালিত হ'বলৈ নিদিয়ে। অখিল গগৈৰ বিৰুদ্ধে খঙত অগ্নিশৰ্মা হৈ পৰিছে অতুল বৰা। অতুল বৰা আৰু অখিল গগৈৰ মাজত তীব্ৰ বাক বিতণ্ডা সদনৰ মজিয়াত আৰম্ভ হৈছে। ব্ৰেকিং নিউজ। অখিল গগৈ খেক খকিয়াই দিছে অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে। বিধানসভাত এইবোৰ নকৰিব, মই খেক খকিয়াই দিছো। মন্ত্ৰীয়ে উত্তৰ দি থাকিলে এনেই মাত মাতি নাথাকিব। মন্ত্ৰীৰ কথা যদি শুনাৰ ইচ্ছা নাই বিধানসভাৰ পৰা ওলাই যাব পাৰে। বিধানসভাত সমুখ সমৰত অতুল বৰা আৰু বিধায়ক অখিল গগৈ। অখিল গগৈয়ে সদন সুস্থিৰভাৱে পৰিচালিত হ'বলৈ নিদিয়ে। পৰৱৰ্তী খবৰটো হৈছে মৌলানা বদৰুদ্দিন আজমলে কৈছে ড্ৰাগছৰ কবলৰ পৰা অসমখনক বচাওক। ঘৰে ঘৰে সোমাইছে ড্ৰাগছ। ইয়াৰ কবলৰ পৰা ঘৰৰ কোনো ল'ৰা ছোৱালী বাচি আছে বুলি কোনো পিতৃ মাতৃয়ে গেৰাণ্টি ল'ব নোৱাৰে। ড্ৰাগছৰ পৰা সুৰক্ষিত নহয় বিদ্যালয় মহাবিদ্যালয়ো। ড্ৰাগছ বেপাৰীৰ সৈতে জড়িত সকলোকে কঠোৰ শাস্তি দিব লাগে। ড্ৰাগছৰ বেপাৰীৰ হৈ ওকালতি কৰা উকিলৰো লাইচেন্স বাতিল কৰিব লাগে বুলি এইদৰে মন্তব্য কৰিছে বদৰুদ্দিন আজমলে। আন এটা খবৰ হৈছে পুনৰ আৰম্ভ ইৰাণ আমেৰিকাৰ যুদ্ধ। আমেৰিকাক প্ৰত্যুত্তৰ দি ইৰাণৰ প্ৰত্যাক্ৰমণ। এটা আন্তঃৰাষ্ট্ৰীয় খবৰ এই মুহূৰ্তত জনাইছো। পুনৰ আৰম্ভ হৈছে মহাযুদ্ধ। আমেৰিকাৰ পাছত এইবাৰ ইৰাণৰ প্ৰত্যাক্ৰমণ। কুৱেইটত ড্ৰোন আৰু মিছাইলেৰে ভয়ংকৰ আক্ৰমণ। বাহৰেইনত বাজি উঠিছে যুদ্ধৰ চাইৰেন। এটা বিগ ব্ৰেকিং ডাঙৰ খবৰ। নিৰাপদ স্থানলৈ যাবলৈ বাহৰেইনৰ জনতাক নিৰ্দেশনা দিয়া হৈছে। ইৰাণৰ হুংকাৰ আক্ৰমণৰ প্ৰত্যাক্ৰমণ হ'বই। ইতিমধ্যে আমেৰিকাই ইৰাণৰ ৮০টাতকৈও অধিক স্থানত আক্ৰমণ কৰিছে। ইৰাণৰ এয়াৰ ডিফেন্স সিস্টেম, কন্ট্ৰোল সেন্টাৰ, ৰাডাৰ ষ্টেচনত আক্ৰমণ। ড্ৰোন লঞ্চ সাইট IRGC ৮০
খনতকৈও অধিক নাৱত আক্ৰমণ বান্দৰ আব্বাছ চিৰিক কেচম দ্বীপৰ সামৰিক ঘাটিটো আক্ৰমণ কৰা হৈছে আমেৰিকাৰ এই আক্ৰমণৰ পাছতে ইৰাণৰ প্ৰত্যুত্তৰ এফালে আয়াতুল্লাহ আলী খেমেনিৰ জানাজা আৰু আনফালে যুদ্ধ ঘোষণা ইৰাণী সেনাৰ পুনৰ আৰম্ভ হৈছে মহাযুদ্ধ আগবাঢ়িছো পৰৱৰ্তী খবৰ পুনৰ উত্তপ্ত হৈ পৰিছে মধ্যপ্ৰাচ্য ইৰাণৰ ওপৰত আমেৰিকাৰ ভয়ংকৰ এয়াৰ ষ্ট্ৰাইক পুনৰ জনাইছো এটা আন্তঃৰাষ্ট্ৰীয় খবৰ ইৰাণৰ ওপৰত ভয়ংকৰ আক্ৰমণ আমেৰিকাৰ পুনৰ কঁপি উঠিছে মধ্যপ্ৰাচ্য অধিকৰ এটা ৱাৰ্ড ব্ৰেকিং এই মুহূৰ্ত জনাইছো আয়াতুল্লাহ খেমেনিৰ জানাজাৰ মাজতে আমেৰিকাৰ এয়াৰ ষ্ট্ৰাইক ইৰাণত পুনৰ হাহাকাৰ পুনৰ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে শান্তি চুক্তি উলংঘা কৰি আমেৰিকান সেনাৰ এয়াৰ ষ্ট্ৰাইক ডাঙৰ খবৰ হৰমুজ জলদ্বীপৰ 3খনকৈ জাহাজত ইৰাণে কৰিছিল ভয়ংকৰ আক্ৰমণ ইয়াৰ পাছতে ইৰাণক ৰঙা চকু দেখুৱালে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে এই আক্ৰমণৰ পিছতে বাতিল কৰা হ'ল ইৰাণৰ তেল বিক্ৰীৰ বিশেষ অনুমতি যুদ্ধবিৰতিৰ মাজতে আমেৰিকাৰ আক্ৰমণ ইৰাণক এই আক্ৰমণৰ লগে লগে পুনৰ বৃদ্ধি পালে বিশ্বত খাৰুৱা তেলৰ মূল্য 3% অধিক বৃদ্ধি পাইছে খাৰুৱা তেলৰ মূল্য আমেৰিকাৰ এই আক্ৰমণৰ পাছতে ইৰাণেও প্ৰত্যাক্ৰমণ কৰাৰ সম্ভাৱনা প্ৰতি খবৰটো হৈছে কেৱল জনজাতীয় লোকক নহয় ইউচিচিৰ পৰা বাহিৰ কৰক ইছলাম হিন্দু জৈন সকলোকে মন্তব্য এইদৰে গৰজি উঠিছে বদৰুদ্দিন আজমল বিধানসভাৰ অধিৱেশন চলি থকাৰ মাজতে ইউচিচিক লৈ গৰজি উঠিছে বদৰুদ্দিন আজমলৰ তৰফৰ পৰা কোৱা হৈছে ইউচিচিৰ বিৰুদ্ধে সদল বলে ৰাজভৱন পালেগৈ EIUDF ইউচিচিক লৈ প্ৰথমবাৰলৈ বিস্ফোৰণ ঘটাইছে মৌলানা বদৰুদ্দিন আজমলে ইউচিচি কেৱল এটা ধৰ্মৰ বাবে নহয় সকলো ধৰ্মৰ বাবে বিৰোধী যদি জনজাতীয় ভাইসকলক বাহিৰ কৰিছে হিন্দু জৈন সকলোকে বাহিৰ কৰক কিন্তু সেয়া কৰিব নোৱাৰে কাৰণ এইখন পৰিকল্পিত আইন এই আইন কেৱল মুছলমান বিৰোধী নহয় প্ৰতিটো ধৰ্মৰ বিৰুদ্ধে অনা এখন আইন হৈছে ইউচিচি মহিলাসকলৰ 8টা স্থানৰ পৰা ধন আদায় কৰে পুৰুষে কিন্তু এয়া এতিয়াৰ কথা নহয় সভ্যতাৰ পৰাই এনেদৰেই চলি আছে মহিলা কিমান সন্মান দিয়াৰ পাছতো কিয় পৃথককৈ আইনৰ প্ৰয়োজন কিয় ভাগ কৰা হৈছে পুৰুষ আৰু মহিলাক যি কথা স্পষ্টভাৱে মই মোৰ গ্ৰন্থত লিখিছো প্ৰয়োজন হলে ৰাজ্যপালক মই লিখিত আকাৰে দিম ৰাজ্যপালৰ ওচৰত ইউচিচি সম্পৰ্কত অভিযোগ বদৰুদ্দিন আজমলৰ জনাইছো পৰৱৰ্তী খবৰ এক ৰহস্যজনক অৱস্থাত উদ্ধাৰ কৰা হৈছে আলালউদ্দিন খ লোকৰ এতিয়া কান্দোন ৰহস্যজনক অৱস্থাত উদ্ধাৰ কৰা হৈছে আলালউদ্দিনৰ মৃতদেহ পুখুৰীৰ পাৰত খ লোকৰ কান্দোন এই মুহূৰ্তত এটা দুখবৰ খাৰুপেটীয়াৰ কলেজ খেলপথাৰৰ কাষত পুখুৰীত উদ্ধাৰ কৰা হৈছে মৃতদেহ ব্যক্তিগৰাকীৰ ঘৰ বলুগড়া গাঁৱত বুলি জানিব পৰা গৈছে ঘটনাস্থলীত উপস্থিত হৈছে ধুলা আৰক্ষী আৰু এই মুহূৰ্তত এক অভাৱনীয় পৰিৱেশৰ সৃষ্টি হৈছে চৌদিশে এতিয়া কান্দোনৰ ৰোল উঠিছে জনাইবৰ্তী খবৰ ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে অধিক কঠোৰ হ'ব চৰকাৰ মুখ্যমন্ত্ৰীৰ মন্তব্য বহু ড্ৰাগছ সৰবৰাহকাৰীয়ে 10-12 কোটি টকা মূল্যৰ নিষিদ্ধ সামগ্ৰী সৰবৰাহ কৰে আৰু তেওঁলোকৰ হাতত আগ্নেয়াস্ত্ৰ থাকে এনে পৰিস্থিতিত আৰক্ষীয়ে অভিযান চলাওঁতে বিভিন্ন বিপদৰ সন্মুখীন হ'বলগীয়া হয় ৰাজ্যত ড্ৰাগছৰ বিৰুদ্ধে চলি থকা অভিযানক অধিক শক্তিশালী কৰাৰ সংকল্প পুনৰ ব্যক্ত কৰি মুখ্যমন্ত্ৰীয়ে বিধানসভাত কয় যে ড্ৰাগছ সৰবৰাহ আৰু ব্যৱসায়ৰ সৈতে জড়িত লোকসকলৰ বিৰুদ্ধে চৰকাৰে আগন্তুক দিনত আৰু অধিক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব ড্ৰাগছৰ ব্যৱসায় ৰোধ কৰিব পাৰিলে ৰাজ্যত সংঘটিত বহু ধৰণৰ অপৰাধ হ্ৰাস পাব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে লগতে কয় যে ড্ৰাগছৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ সময়তে সদনত আৰক্ষীৰ ভূমিকাক লৈ বহুতে সমালোচনা কৰে আনহাতে আৰক্ষীৰ এনকাউণ্টাৰ কাৰ্যকলাপক লৈও বিভিন্ন মহলে আপত্তি উত্থাপন কৰে
কিন্তু আইন শৃংখলা ৰক্ষাৰ ক্ষেত্ৰত আৰক্ষীয়ে নিজৰ দায়িত্ব পালন কৰিব লাগিব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে বহু ড্ৰাগছ সৰবৰাহকাৰীয়ে 10-12 কোটি টকা মূল্যৰ নিষিদ্ধ সামগ্ৰী সৰবৰাহ কৰে আৰু তেওঁলোকৰ হাতত আগ্নেয়াস্ত্ৰ থাকে। এনে পৰিস্থিতিত আৰক্ষীৰ অভিযান চলাওঁতে বিভিন্ন বিপদৰ সন্মুখীন হ'বলগীয়া হয়। তেওঁ লগতে কয় যে চৰকাৰ আৰু আৰক্ষীক বহু সময়ত নিজৰ পদক্ষেপৰ বৈধতা প্ৰমাণ কৰিবলৈ উচ্চতম ন্যায়ালয় পৰ্যন্ত যাবলগীয়া হয়। আইনৰ প্ৰতি ভয় আৰু সন্মান নাথাকিলে আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাটো প্ৰয়োজনীয় বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে সদনত ড্ৰাগছ বিৰোধী বিষয়ত যি ধৰণৰ সহযোগিতামূলক মনোভাৱ দেখা গৈছে সেয়া যদি সদায় অব্যাহত থাকে তেন্তে আৰক্ষীয়ে অধিক ফলপ্ৰসূভাৱে কাম কৰিব পাৰিব বুলি সদৰি কৰিছে। আনহাতে বিধানসভাৰ মজিয়াত আক্ষেপ প্ৰকাশ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে কোনো ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰাৰ পিছত বহু সময়ত তেওঁৰ ধৰ্ম বা সামাজিক পৰিচয়ক লৈ বিতৰ্কৰ সৃষ্টি কৰা হয়, যিটো বিষয়টোৰ মূল উদ্দেশ্যৰ পৰা মনোযোগ আঁতৰাই নিয়ে। তেওঁ লগতে উল্লেখ কৰে যে ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ অভিযান চলোৱাৰ ক্ষেত্ৰত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়েও দৃঢ় সমৰ্থন আগবঢ়াইছে।